বৰষুণৰ অভাৱত কেঁচা চাহপাতৰ উৎপাদন হ্ৰাস পোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কে। পূৰ্বৰ তুলনাত ৯০%ৰো অধিক কম উৎপাদন হোৱাৰ বাবে লোকচানৰ সন্মুখীন হৈছে কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। উৎপাদন নোহোৱাৰ বাবে বাগিচাৰ কাম বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শ্ৰমিকসকলৰ মাজতো। প্ৰখৰ ৰ'দত শুকাই গৈছে কুমলীয়া পাত। আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এতিয়া বৰষুণৰ অভাৱত কেঁচা চাহপাতৰ উৎপাদন হ্ৰাস পোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। পূৰ্বৰ তুলনাত ৯০%ৰো অধিক কম উৎপাদন হোৱাৰ বাবে লোকচানৰো সন্মুখীন হৈছে কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। উৎপাদন নোহোৱাৰ বাবে বাগিচাৰ কাম বন্ধ হৈ পৰাত ইফালে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বাগিচাত কাম কৰা শ্ৰমিকসকলৰ মাজতো। প্ৰখৰ ৰ'দত ইফালে শুকাই গৈছে কুমলীয়া পাতসমূহ। 95% মানে একেবাৰে কমি গৈছে আৰু মানে বিশেষকৈ বৰষুণ নাই আৰু বৰষুণ নহ'লে বৰষুণৰ ওপৰত ডিপেণ্ড কৰে গোটেইখিনি আৰু মানুহে জলসিঞ্চন কিমান কৰিব, বেলেগৰ সুবিধা নাই, যাৰ যাৰ সুবিধা আছে সিহঁতে কৰি আছে, যিসকলৰ সুবিধা উপায় নাই ওপৰত ভৰসা, বৰষুণৰ ওপৰত ভৰসা। যেনেকুৱা পজিশ্যন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল চলিব নোৱাৰিব এসময়ত গৈ পেলাই এইটো অৱস্থা যদি হৈ থাকে। আমাৰ অঞ্চলত এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে, কাৰণ কোনো বাগিচাতে আমাৰ পাত নাই আৰু সেইকাৰণে আমি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে মানুহক কাম দিব পৰা নাই, নিজেও চলিব পৰা নাই, অৱস্থা বৰ বেয়া অৱস্থা আমাৰ হৈছে। নাই আগৰ নিচিনা নাই, এটাই পাত অলপ অলপ। কিহৰ কাৰণে কমিছে? বৰষুণ নাই যে কমি গ'ল পানী।